নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ তোমালোকক মই আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি মই দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ এ টেল অফ কাষ্টাৰ্ড দি ড্ৰেগনৰ যিসমূহ পাঠভিত্তিক প্ৰশ্ন আছে আৰু লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰসমূহ মই তোমালোকৰ লগত এই ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমতে আছে পাঠভিত্তিক প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন আছে হু আৰ দ্য কেৰেক্টাৰ্ছ ইন দিছ পোয়েম, লিষ্ট দেম উইথ দেয়াৰ পেট নেমছ। এই কবিতাটিত থকা চৰিত্ৰসমূহ কি বা কোন কোন আৰু তেওঁলোকৰ পোহনীয়া নামেৰে সৈতে উল্লেখ কৰিব লাগে। The characters in this poem are Belinda, a little black kitten, a little grey mouse, a little yellow dog, a little pet dragon and a pirate. এই কবিতাটিত থকা চৰিত্ৰসমূহ হৈছে বেলিন্দা, এটা কণমানি কলা মেকুৰী পোৱালি, এটা সৰু নিগনি, এটা সৰু হালধীয়া কুকুৰ আৰু এটা পোহনীয়া ড্ৰেগন আৰু লগতে এটা দস্যু। The pet names of the characters are kitten, ink, mouse, blink, dog, mustard, dragon, custard. আৰু এই চৰিত্ৰসমূহৰ পোহনীয়া নামবিলাক এনেধৰণৰ। মেকুৰী পোৱালিটোৰ নাম আছিল ইংক, নিগনিটোৰ নাম আছিল ব্লিংক, কুকুৰটোৰ নাম আছিল মাষ্টাৰ্ড আৰু ড্ৰেগনটোৰ নাম আছিল কাষ্টাৰ্ড। 2 নম্বৰ প্ৰশ্ন আছে হোৱাই ডিড কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ ছেফ কেজ, হোৱাই ইজ দ্য ড্ৰেগন কল্ড এ কাৱাৰ্ডলি ড্ৰেগন। কাষ্টাৰ্ডে কিয় এটা সুন্দৰ নিৰাপদ গঁৰাল বিচাৰে বা গঁৰালৰ আপত্তি কৰে আৰু তাক কাৱাৰ্ডলি ড্ৰেগন অৰ্থাৎ ভীৰু বা কাপুৰুষ ড্ৰেগন বুলি কিয় কোৱা হয়। কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইচ ছেফ কেজ বিকজ ইট ৱাজ কাৱাৰ্ড। কাষ্টাৰ্ডে এটা সুন্দৰ নিৰাপদ গঁৰাল বিচাৰিছিল বা আপত্তি কৰিছিল কাৰণ সি এটা ভীৰু আছিল। It is called a cowardly dragon because everybody else in the house was brave. Belinda, the mouse, the cat and the dog were all brave but only Custard cried asking for a nice and safe cage. That is why it is called a coward. ইয়াক কাৱাৰ্ডলি ড্ৰেগন বুলি এই কাৰণেই কোৱা হয় কাৰণ ঘৰটোত থকা ড্ৰেগনটোৰ বাহিৰে সকলোবিলাকেই সাহসী আছিল। বেলিন্দা, নিগনিটো, মেকুৰীটো আৰু কুকুৰটো সকলোবিলাক সাহসী, কেৱল কাষ্টাৰ্ডে এটা নিৰাপদ গঁৰালৰ কাৰণে চিঞৰিছিল বা আপত্তি কৰিছিল, সেইকাৰণে তাক ভীৰু বুলি কোৱা হয় বা কাৱাৰ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো আছে বেলিন্দা টিকল্ড হিম, চি টিকল্ড হিম আনমাৰ্চিফুল, হোৱাই। বেলিন্দাই তেওঁক কুটকুটাইছিল আৰু কোনো ক্ষমা নকৰাকৈ আনমাৰ্চিফুলি কুটকুটাইছিল, কিয়? কুটকুটোৱা মানে অৰ্থাৎ তাক হাতৰ তলুৱাত বা কাষলিৰ তলত তাক কুটকুটাইছিল আৰু তেতিয়া কি কাৰণে কুটকুটাইছিল এইটো সোধা হৈছে। that Belinda tickled the dragon unmercifully because it was very scared and cried for a safe cage. বেলিন্দাই তাক অৰ্থাৎ ড্ৰেগনটোক নিৰ্দয়ভাৱে কুটকুটাইছিল কাৰণ ই বৰ ভয় কৰিছিল আৰু সদায় এটা নিৰাপদ গঁৰালৰ কাৰণে আপত্তি কৰিছিল। They all laughed at it as it was a coward. আৰু সিহঁত সকলোবিলাকে সেই ড্ৰেগনটোক হাঁহিছিল কাৰণ সি এটা ভীৰু আছিল। নেক্সট কুৱেশ্যনটো আছে দ্য পয়েট হেজ এমপ্লয়ড মেনি পয়েটিক ডিভাইচেছ ইন দ্য পোয়েম, ফৰ এক্সাম্পল ক্লাছড হিজ টেইল লাইক আইৰণ ইন এ ডানজিয়ন। দ্য পয়েটিক ডিভাইচ হিয়াৰ ইজ এ চিমিলি। কেন ইউ with your partner list some more such poetic devices used in the poem. আচলতে কি হয় যেতিয়া কবিয়ে কোনো এটা কবিতা লিখে তাত কিছুমান ডিভাইচ কিছুমান সঁজুলি ব্যৱহাৰ কৰে, পয়েটিক ডিভাইচ ব্যৱহাৰ কৰে আৰু এই কবিতাত তেনেকুৱা ধৰণৰ ডিভাইচ আছে। উদাহৰণস্বৰূপে ক্লাছড হিজ টেইল লাইক আইৰণ ইন এ ডানজিয়ন, এই চেণ্টেন্সটো যিটো এইটো এটা হৈছে চিমিলি। চিমিলি মানে কি হৈছে যেতিয়া আমি কাৰোবাৰ লগত তুলনা কৰোঁ, যেতিয়া দুটা বস্তুৰ মাজত তুলনা কৰা হয় আৰু সেই তুলনা কৰা বাক্যটোত লাইক শব্দটো ব্যৱহাৰ হয় তেতিয়া তাক চিমিলি বুলি কোৱা হয়। যেনে ইয়াত দিয়া আছে যে ক্লাছড হিজ টেইল লাইক আইৰণ ইন এ ডানজিয়ন, ইয়াত লাইক আইৰণ দিছে
তো এইটো এটা চিমিলি হয় ইয়াত কৈছে যে তোমাৰ সংগীৰ লগত বা তোমাৰ বন্ধুৰ লগ লাগি আৰু এনেকুৱা কিছুমান পয়েটিক ডিভাইচ এই কবিতাটোৰ পৰা বিচাৰি উলিয়াব লাগে বা কিছুমান নামকৰণ কৰিব লাগে তো ইয়াত দিছে ইন দ্য এণ্টায়াৰ পোয়েম দ্য পোয়েট হেজ মেড এক্সটেনচিভ ইউজ অফ চিমিলিজ আৰু এই গোটেই কবিতাটোতে কবিয়ে যথেষ্ট পৰিমাণৰ বা বৃহৎ পৰিমাণৰ চিমিলি ব্যৱহাৰ কৰা হৈছে চিমিলিজ মই তোমালোকক ইতিমধ্যে কৈছোঁৱেই যেতিয়া কাৰোবাৰ লগত তুলনা কৰা হয় আৰু সেই তুলনাৰ কৰা যিটো বাক্য সেই দুটাৰ মাজত সেই বাক্যটোত এটা লাইক শব্দ থাকিব যেনে হি ইজ লাইক এ টাইগাৰ সি এটা সিংহৰ নিচিনা তো ইয়াত কোনোবা এজন মানুহক সিংহৰ লগত তুলনা কৰা হৈছে কিন্তু তাত লাইক শব্দটো আছে নিচিনা অৰ্থাৎ সেইটোৱে হৈছে চিমিলি যদি আমি কওঁ হি ইজ এ লায়ন এইটো চিমিলি হ'ব নোৱাৰে এইটো মেটাফৰ হ'ব হি ইজ এ লায়ন তাৰমানে ধৰক কোনোবা মানুহ এটা কথা যেনে ৰাজু ইজ এ লায়ন ৰাজু এটা সিংহ অৰ্থাৎ ইয়াত সিংহ তেওঁক নাই বুজোৱা কিন্তু তেওঁ সিংহৰ কিছুমান বৈশিষ্ট্য আছে সিংহৰ কিছুমান চৰিত্ৰ আছে যেনে সিংহৰ দৰে সাহসী সিংহৰ দৰে শক্তিশালী বা সিংহৰ দৰে তেওঁ অতি ক্ৰোধিত মানে খঙাল তো এনেকুৱা কিছুমান গুণ আছে সেইকাৰণে কোৱা হৈছে হি ইজ এ লায়ন ইয়াত হি ইজ এ লায়ন বুলি কওঁতে ইয়াত লাইক শব্দটো নাই গতিকে এইটো চিমিলি নহয় এইটো হৈ গ'ল মেটাফৰ কিন্তু হি ইজ লাইক এ লায়ন এইটো একেটাই বুজাইছে দুইটা তুলনাই হৈছে আৰু ইয়াতো সেই সিংহৰ যি কোৱালিটি আছে সেইখিনিৰ লগত তুলনা কৰা হৈছে কিন্তু ইয়াত লাইক থকাৰ কাৰণে ই চিমিলি হৈ গৈছে লাইক নাথাকিলে ই মেটাফৰ হয় ইয়াৰ উপৰিও ইয়াত আৰু বহুতো কিছুমান পয়েটিক ডিভাইচ ইউজ কৰা হৈছে আমি চাই গৈছোঁ Apart from simile, another poetic device that has been used is repetition. আৰু চিমিলিৰ বাহিৰেও এই কবিতাটোত আৰু এটা পয়েটিক ডিভাইচ ব্যৱহাৰ কৰা হৈছে যিটো হৈছে ৰিপিটেশ্যন মানে বাৰে বাৰে একেটা শব্দকে ইউজ কৰা হৈছে বা একেটা শব্দৰ দ্বাৰা মানে ফ'ৰ্চ কৰোৱা হৈছে বা পঢ়ুৱৈসকলক এইটো পতিয়ন যাবলৈ বাধ্য কৰোৱা হৈছে যে সেই কবিতাটোৰ সেই নিৰ্দিষ্ট ৱৰ্ডটোৰ অৰ্থ গোটেইটোতেই বিয়পাব বিচৰা হৈছে ফৰ এক্সাম্পল দ্য ৰিপিটেটিভ ইউজ অফ দ্য ৱৰ্ড লিটল ইন দ্য ফাৰ্ষ্ট ষ্টেণ্ডা টু এমফেচাইজ হাউ এভৰিথিং ফ্ৰম দ্য হাউচ টু বেলিণ্ডা টু হাৰ পেটছ ৱেৰ অল লিটল উদাহৰণস্বৰূপে কবিতাটোত প্ৰথম যিটো স্তবক আছে প্ৰথম যিটো ষ্টেণ্ডা আছে তাত লিটল শব্দটো প্ৰত্যেকটো ৱৰ্ড লাইনত ব্যৱহাৰ কৰা হৈছে প্ৰত্যেকটো কেৰেক্টাৰৰ আগত ব্যৱহাৰ কৰা হৈছে তোমালোকে মন কৰিছা যে লিটল হাউচ লিটল ৱেগন আছে লিটল কেট আছে কিটেন আছে লিটল ডগ আছে গতিকে ইয়াত লিটল পেট ড্ৰেগন আছে লিটলটোৱে সকলোকে সৰু সৰু বুজাবলৈ অৰ্থাৎ সকলো বস্তু সৰু বুজোৱাত জোৰ প্ৰয়োগ কৰা হৈছে এইটো কোৱা হয় ৰিপিটেটিভ বা ৰিপিটেশ্যন এইটো পয়েটিক ডিভাইচ হয় ৰিপিটেশ্যন বাৰে বাৰে ব্যৱহাৰ কৰা নেক্সট আছে অলছ' ইন দ্য ছেভেন্থ ষ্টেণ্ডা দ্য পয়েট হেজ মেড ইউজ অফ ইনকাৰেক্ট স্পেলিং এজ এ পয়েটিক ডিভাইচ টু মেইনটেইন দ্য ৰাইম স্কিম অফ দ্য পয়েম এইটো একচুৱেলি কি হয় কবিয়ে যিটো সপ্তম ষ্টেণ্ডা আছে ছেভেন্থ ষ্টেণ্ডা আছে তাত তেওঁ এটা ইনকাৰেক্ট স্পেলিং ইউজ কৰিছে এটা ভুল শব্দ ইউজ কৰিছে ভুল বানান ব্যৱহাৰ কৰিছে যিটো হৈছে উইণ্ডা অৰ্থাৎ উইণ্ডোৰ ঠাইত তেওঁ উইণ্ডা লিখিছে আৰু একচুৱেলি কবিবিলাকৰ কি আছে লাইচেঞ্চ আছে অৰ্থাৎ লাইচেঞ্চ মানে কোনো এনেকুৱা লিখিত লাইচেঞ্চ নহয় কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ কৰিব পাৰে যাতে ৰাইমিং স্কিমটো ৰাইমিং যিটো সুৰ হয় সেইটো মিলিবৰ কাৰণে লাষ্টৰ ৱৰ্ডত সাধাৰণতে আমি ৰাইমিং স্কিমবিলাক বিচাৰোঁ বা ৰাইমিং স্কিমটো মিলোৱা হয় আৰু যদি লাষ্টৰ ৱৰ্ডটো যদি ৰাইমিং স্কিম মিলাবলগীয়া হয় তেতিয়া তেওঁলোকে কি কৰিব পাৰে এনেকুৱা ভুল বানান ব্যৱহাৰ কৰিব পাৰে তো ইয়াত উইণ্ডো শব্দটো ব্যৱহাৰ কৰা হৈছে উইণ্ডা হিচাপে হি হেজ chosen to write window instead of window as window rhymes with belinda whereas window does not তেওঁ উইণ্ডো শব্দটো উইণ্ডা হিচাপে ব্যৱহাৰ কৰিছে কাৰণ উইণ্ডা শব্দটো বেলিণ্ডাৰ লগত ৰাইম কৰে ইয়াৰ সুৰ মিলে কিন্তু উইণ্ডো শব্দটোৱে বেলিণ্ডাৰ লগত সুৰ নিমিলে সেইকাৰণে তেওঁ উইণ্ডা ব্যৱহাৰ কৰিছে নেক্সট হি had also used alliteration in the poem তেওঁ লগতে কি ব্যৱহাৰ কৰিছে alliteration ব্যৱহাৰ কৰিছে alliteration মানে যিকোনো শব্দৰ প্ৰথম 2-3টা আখৰ একেই থাকে বা প্ৰথম মানে আৰম্ভণিৰ যিটো উচ্চাৰণ সেই উচ্চাৰণটো একেই থাকে হেতুকে কোৱা হয় alliteration for example in the 10th stanza Custard has clashed his tail with a clatter and a clank ইয়াত তোমালোকে মন কৰা clashed clatter clank তেওঁ যেটো 10 নম্বৰ স্তবক আছে তাত এই শব্দ ইউজ কৰিছে যে Custard clashed his tail with a clatter and clank ইয়াত
ক্লেষ্ট শব্দত CLA আছে, ক্লেটাৰত CLA আছে আৰু ক্লেংকতো CLA আছে, অৰ্থাৎ ক্লে ক্লে উচ্চাৰণ হৈ আছে। এটোকে কোৱা হয় এলিটাৰেশ্যন, যেতিয়া একেটা চাউণ্ডৰ ৱৰ্ড ৰিপিট কৰা হয় সেইটোকে কোৱা হয়, ৰিপিট নহয় মানে একেই চাউণ্ডৰ বা একেই উচ্চাৰণৰ শব্দ ব্যৱহাৰ কৰা হয় একেটা লাইনতে, সেইটোকে কোৱা হয় এলিটাৰেশ্যন। Similarly, in stanza 11, the pirate gaped at the dragon and gulped some gorg. ঠিক তেনেদৰে 11 নম্বৰ যিটো স্তবক আছে তাতো তেওঁ সেই এলিটাৰেশ্যন ইউজ কৰিছে, যিটোত আছে gaped, gulped, grog। প্ৰায় উচ্চাৰণবিলাক একেই, জি ইউজ কৰা হৈছে, গ উচ্চাৰণ আহিছে গোটেইকেইটাতে, তো এইটো এটা এলিটাৰেশ্যন। নেক্সট কুৱেশ্যনটো আছে, কেন ইউ ফাইণ্ড আউট দ্য ৰাইমিং স্কিম অফ 2 or 3 stanzas অফ দ্য পয়েম। তোমালোকে 2টা বা 3টা স্তবকৰ কবিতাটোৰ যি স্তবক আছে তাৰ ৰাইমিং স্কিমটো উলিয়াব পাৰিবানে? ইয়াৰ উত্তৰটো হৈছে দ্য ৰাইম স্কিম অফ ইচ অফ দিছ পয়েম ইজ AABB। ইয়াৰ প্ৰত্যেকটো ষ্টেঞ্জাৰ ৰাইমিং স্কিম হয় AABB। তো ইয়াতো তোমালোকে যদি ভৱিষ্যতে ইংলিছ মেজৰ লৈ পঢ়া তেনেহ'লে তোমালোকে ৰাইমিং স্কিম কেনেকৈ উলিয়াব লাগে তাক তোমালোকে গম পাবা। নেক্সট আছে, writers use words to give us a picture or image without actually saying what they mean. Can you trace some images used in the poem? লিখকসকলে বা কবিসকলে কিছুমান শব্দ ব্যৱহাৰ কৰে যিবিলাক শব্দই আমাক এটা পিকচাৰ, মনত এটা পিকচাৰ বা এখন ছবি আনিবলৈ চেষ্টা কৰে, কিন্তু আচলতে তেওঁলোকে সেইটো ক'ব নিবিচাৰে, তাৰ অৰ্থ নহয়। তেওঁলোকে যিটো ছবি দাঙি ধৰে আমাৰ আগত, কিন্তু সেই ছবিটোৰ অৰ্থ সেই নহয়, বা যিটো শব্দ ব্যৱহাৰ কৰে সেই শব্দটোৰ অৰ্থ সেই নুবুজায়। তো কেন ইউ ট্ৰেছ ছাম ইমেজেছ ইউজড ইন দ্য পয়েম, এনেকুৱা কিছুমান ইমেজ আমি কবিতাটো বাছি উলিয়াব পাৰিমনে? তো ছাম ছাচ ইমেজেছ ইউজড ইন দ্য পয়েম আৰ মাউথ লাইক এ ফায়াৰ প্লেচ, chimney for a nose, brave as a barrel full of beers, brave as a tiger in rage, went at the pirate like a robin at a worm, etc. তো এনেকুৱা কিছুমান ইমেজ যিবিলাক কবিতাটোত ব্যৱহাৰ কৰা হৈছে সেইবিলাক হৈছে মাউথ লাইক এ ফায়াৰ প্লেচ। চোৱা, মুখখন জুহালৰ লগত তুলনা কৰা হৈছে, এইটো এটা চিমিলি হয়, লাইক এ ফায়াৰ প্লেচ, কিন্তু মুখখন জানো কেতিয়াবা জুহাল হ'ব পাৰে? অৰ্থাৎ মুখখন জুইশালৰ লগত তুলনা কৰা নাই বা জুহাল বুলি কোৱা নাই, কিন্তু মুখৰ পৰা, ড্ৰেগনৰ মুখৰ পৰা কি ওলায়? জুই ওলায়, গতিকে জুহাল বুলি কোৱা হৈছে। চিমনি ফৰ এ ন'জ, নাকেদি তাৰ যিটো গৰম ভাৱ সেই গৰম ভাৱটো ওলাই যায়, গতিকে নাকটোক চিমনিৰ লগত তুলনা কৰিছে। এনেকুৱা এটা পিকচাৰ আছে, চিমনি সাধাৰণতে ঘৰৰ চিমনিবিলাকে বা লেমৰ চিমনি বা আমাৰ পাকঘৰৰ যি চিমনি থাকে সেই চিমনিয়েদি কি ওলায়, বা কল কাৰখানাৰ চিমনিয়েদি ধোঁৱা ওলায়, গতিকে ইয়াতো সেই ড্ৰেগনৰ যিটো নাকৰ কথা কোৱা হৈছে, নাকেদি ধোঁৱা ওলোৱা বুলি কৈছে। তো ব্ৰেভ এজ এ বেৰেল ফুল অফ ড্ৰেগন, ব্ৰেভ এজ এ টাইগাৰ ইন এ ৰেজ, তো এই গোটেইবিলাক শব্দই এনেকুৱা এটা ছবি দাঙি ধৰিছে যিটো তাৰ অৰ্থ তেওঁ বুজাব বিচৰা নাই, কিন্তু তেনেকুৱা মানে চিমিলিৰ নিচিনাকৈ ই মিলি গৈছে। নেক্সটটো আছে, ডু ইউ ফাইণ্ড দ্য টেল অফ কাষ্টাৰ্ড দি ড্ৰেগন টু বি এ চিৰিয়াছ অৰ এ লাইট হাৰ্টেড পয়েম? গিভ ৰিজনছ টু ছাপৰ্ট ইয়ৰ আনচাৰ। তোমালোকে দ্য টেল অফ কাষ্টাৰ্ড দি ড্ৰেগন কবিতাটো লাইট হাৰ্টেড পয়েম নে এইটো চিৰিয়াছ, এটা গুৰুত্ব নে এটা অতি আনন্দময় এটা কবিতা বিচাৰি উলিয়াব লাগে, আৰু তোমালোকৰ উত্তৰত ইয়াৰ কাৰণ দৰ্শাব লাগে। দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন ইজ এ লাইট হাৰ্টেড পয়েম। এইটো এটা আনন্দৰ, এটা উল্লাহৰ এটা কবিতা হয়। ইট ইজ অলমষ্ট এ পেৰডি, ই এটা পেৰডি হয়। পেৰডি অৰ্থাৎ যি কবিৰ মনৰ আনন্দবিলাক প্ৰকাশ পাইছে, তেনেকুৱা কবিতাবিলাকক কি বুলি কোৱা হয়? পেৰডি বুলি কোৱা হয়, য'ত কবিৰ মনৰ ভাৱ প্ৰকাশ পায়, অৰ্থাৎ মনৰ যি আনন্দ ভাৱ সেইটোকে কোৱা হয় পেৰডি। দ্য নেম অফ দ্য পেটছ অফ বেলিণ্ডা আৰ অল ৰাইমিং এণ্ড ফানি। আৰু এই বেলিণ্ডাৰ যিবিলাক পোহনীয়া প্ৰাণী আছিল সকলোৰে নামবিলাক অতি মিল থকা আছিল, ৰাইমিং আছিল, ইটো নামৰ লগত সিটো নামৰ সুৰ উচ্চাৰণ কৰি তাৰ যিটো সুৰ মিলি যায় আৰু অতি হাঁহি উঠা আছিল। নেক্সট আছে এবাৰ কেইটামান অতিৰিক্ত প্ৰশ্ন। ইয়াত দিছে যে হোৱাই ডিড কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ ছেফ কেজ। তো কাষ্টাৰ্ডে এটা সুন্দৰ নিৰাপদ গঁৰালৰ কিয় আপত্তি কৰিছিল? তো ইয়াত উত্তৰটো হ'ব কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইচ ছেফ কেজ বিকজ ইট ৱাজ এ কাৱাৰ্ড। কাষ্টাৰ্ডে এটা সুন্দৰ নিৰাপদ গঁৰাল আপত্তি কৰিছিল বা গঁৰাল বিচাৰিছিল কাৰণ সি এটা কাঁপুৰুষ আছিল বা ভীৰু আছিল। আচলতে কাঁপুৰুষ বা কাৱাৰ্ড অৰ্থ হৈছে যি ভয় কৰে, যি অতিমাত্ৰা ভয় কৰে, তেওঁকে কোৱা হয় কাঁপুৰুষ বা ভীৰু অসমীয়াত, আৰু ইংৰাজীত কোৱা হয় কাৱাৰ্ড। ইট ৱাজ দ্য অনলি
কাৱাৰ্ড ক্ৰিয়েচাৰ ইন ডেট হাউচ আৰু সেই ঘৰটোত ভয়াতুৰ বা যিটো ভয়াতুৰ প্ৰাণী আছিল সিয়ে আছিল একমাত্ৰ প্ৰাণী হেতু হৈছে কাষ্টাৰ্ড চুজ দ্য ৰাইমিং ৱৰ্ডছ অফ দ্য ফলোয়িং ৱৰ্ডছ ফ্ৰম দ্য বক্স এতিয়া বক্সত দিয়া মানে যিখিনি ৰাইমিং ৱৰ্ডছ আমি বাছি ল'ব লাগে ইয়াত দিছে ৰেজ হাউচ টেষ্ট এইটো প্ৰিণ্টিং মিষ্টেক হৈ আছে ৰেষ্ট কেজ লাউড ফ্ৰেছ মাউচ ভেগ তো এইকেইটাৰ ভিতৰত আমি ৰাইমিং ৱৰ্ড এটা বাছি ল'ব লাগে তো প্ৰথমটো হৈছে ৰেজ আৰু কেজ হাউচ মাউচ আৰু 2 নম্বৰ দিয়া আছে ব্ৰাইট সাউণ্ড কল কট সিং ৰাইট এৰাউণ্ড হিট ইয়াত হ'ব ব্ৰাইট ৰাইট আৰু সাউণ্ড হ'লে এৰাউণ্ড নেক্সট আছে নেম দ্য পোয়েট অফ দ্য পোয়েম দ্য টেল অফ কাষ্টাৰ্ড দি ড্ৰেগন দ্য টেল অফ কাষ্টাৰ্ড দি ড্ৰেগন কবিতাটোৰ কবিৰ নাম ক'ব লাগে তো দ্য পোয়েট অফ দ্য পোয়েম দ্য টেল অফ কাষ্টাৰ্ড দি ড্ৰেগন ইজ অগডেন নাচ তো ইয়াত আমি ক'ব লাগিব যে দ্য টেল অফ কাষ্টাৰ্ড দি ড্ৰেগন কবিতাটিৰ কবিজন হৈছে অগডেন নাচ নেক্সট আছে হুৱেৰ ডিড বেলিণ্ডা লিভ বেলিণ্ডা ক'ত বাস কৰিছিল বেলিণ্ডা লিভড ইন এ লিটল হোৱাইট হাউচ বেলিণ্ডাই এটা সৰু বগা ঘৰত বাস কৰিছিল হু পজেছ দ্য বিগ শাৰ্প টিথ কাৰ চোকা ডাঙৰ চোকা দাঁত আছিল তো ইয়াৰ উত্তৰটো হ'ব দ্য ড্ৰেগন কল্ড কাষ্টাৰ্ড পজেছড দ্য বিগ শাৰ্প টিথ কাষ্টাৰ্ড নামৰ ড্ৰেগনটোৰ ডাঙৰ চোকা দাঁত আছিল হাউ ডিড দ্য ড্ৰেগনছ মাউথ লুক লাইক ড্ৰেগনটোৰ মুখখন কিহৰ নিচিনা আছিল তো দ্য ড্ৰেগনছ মাউথ লুকড লাইক এ ফায়াৰ প্লেচ ড্ৰেগনটোৰ মুখখন জুহালৰ নিচিনা আছিল হোৱাট ডিড দ্য ড্ৰেগন হেভ অন হিজ টোজ ড্ৰেগনৰ ভৰিৰ আঙুলিত কি আছিল টৌ মানে ভৰি আঙুলি দ্য ড্ৰেগন হেড ডেগাৰ্ছ অন হিজ টোজ ড্ৰেগনৰ ভৰিৰ আঙুলিত কি আছিল ডেগাৰ্ছ আছিল অৰ্থাৎ তাৰ যিবিলাক নখ আছিল নখবিলাক অতি দীঘল আৰু জোঙা আছিল সেইকাৰণে ডেগাৰৰ লগত তুলনা কৰা হৈছে উইথ হোৱাট ডিড দ্য পোয়েট কম্পেয়াৰ বেলিণ্ডাছ ব্ৰেভনেছ কবিয়ে বেলিণ্ডাৰ সাহস কাৰ লগত তুলনা কৰিছিল দ্য পোয়েট কম্পেয়াৰ্ড বেলিণ্ডাছ ব্ৰেভনেছ উইথ এ বেৰেল ফুল অফ বিয়াৰ্ছ আৰু কবিয়ে বেলিণ্ডাৰ সাহস এপাল ভালুকৰ লগত তুলনা কৰিছিল বা এজাক ভালুকৰ লগত তুলনা কৰিছিল হু চেজ লায়নছ ডাউন দ্য ষ্টেয়াৰ্ছ চিৰিৰ পৰা সিংহ কোনে খেদি পঠাব পাৰিছিল তো এইটো হৈছে ইংক এণ্ড ব্লিংক চেজ লায়নছ ডাউন দ্য ষ্টেয়াৰ্ছ ইংক আৰু ব্লিংকে সিংহকো চিৰিৰ পৰা অৰ্থাৎ ষ্টেয়াৰ্ছ মানে তেওঁ ঘৰৰ খটখটি বা চিৰি কথা কৈ আছে তেওঁলোকৰ যিটো থকা ঘৰ আছিল সেই ঘৰটোৰ চিৰিৰ পৰা খেদিছিল হোম ডিড বেলিণ্ডা টিকল বেলিণ্ডাই কাক কুটকুটাইছিল বেলিণ্ডা টিকল কাষ্টাৰ্ড দ্য ড্ৰেগন বেলিণ্ডাই কাষ্টাৰ্ড নামৰ সেই ড্ৰেগনটোক কুটকুটাইছিল হোম ডিড ইংক ব্লিংক এণ্ড মাষ্টাৰ্ড কল পাৰ্চিভেল ইংক ব্লিংক আৰু মাষ্টাৰ্ডে কাক পাৰ্চিভেল অৰ্থাৎ ভিৰু বুলি কৈছিল ইংক ব্লিংক এণ্ড মাষ্টাৰ্ড কল কাষ্টাৰ্ড পাৰ্চিভেল ইংক ব্লিংক আৰু মাষ্টাৰ্ডে কাষ্টাৰ্ডক পাৰ্চিভেল বুলি কৈছিল হোৱাট হেপেণ্ড হোৱেন বেলিণ্ডা লাভড বেলিণ্ডাই যেতিয়া হাঁহিছিল কি হৈছিল দ্য হাউচ চুক হোৱেন বেলিণ্ডা লাভড ঘৰটো কঁপি উঠিছিল যেতিয়া বেলিণ্ডাই হাঁহিছিল হু এণ্টাৰ্ড বেলিণ্ডাছ লিটল হোৱাইট হাউচ বেলিণ্ডাৰ সেই কণমানি বগা ঘৰটোত কোন প্ৰৱেশ কৰিছিল এ পাইৰেট এণ্টাৰ্ড বেলিণ্ডাছ লিটল হোৱাইট হাউচ এটা দস্যু বা এটা অসুৰ বেলিণ্ডাৰ কণমানি বগা ঘৰটোত প্ৰৱেশ কৰিছিল হোৱাট ডিড দ্য পাইৰেট কেৰি ইন বোথ হিজ হেণ্ডছ সেই দস্যুটোৱে বা সেই অসুৰটোৱে তাৰ দুই হাতত কি কঢ়িয়াই নিছিল দ্য পাইৰেট কেৰিড পিষ্টলছ ইন বোথ হিজ হেণ্ডছ পাইৰেটটোৱে তাৰ দুইখন হাততে পিষ্টল লৈ গৈছিল হোৱাই ডিড বেলিণ্ডা ক্ৰাই ফৰ হেল্প বেলিণ্ডাই সহায়ৰ কাৰণে কিয় চিঞৰিছিল বেলিণ্ডা ক্ৰাইড ফৰ হেল্প বিকজ এ পাইৰেট হেড এণ্টাৰ হাৰ হাউচ বেলিণ্ডাই সহায়ৰ কাৰণে চিঞৰিছিল কাৰণ তাই ঘৰত এটা দস্যুৰ বা এটা অসুৰৰ প্ৰৱেশ ঘটিছিল বা প্ৰৱেশ কৰিছিল হাউ ডিড কাষ্টাৰ্ড লুক লাইক হোৱেন হি ক্লেছড উইথ দ্য পাইৰেট কাষ্টাৰ্ডে দেখিবলৈ কেনেকুৱা লাগিছিল যেতিয়া সি সেই দস্যুটোৰ লগত যুদ্ধ কৰিছিল বা ফাইট কৰিছিল কাষ্টাৰ্ড লুকড লাইক এ ৰবিন এট এ ৱাৰ্ম হোৱেন হি ক্লেছড উইথ দ্য পাইৰেট কাষ্টাৰ্ডক এটা ৰবিন চৰাইৰ নিচিনা লাগিছিল যি পোক খেদি যায় যেতিয়া সি পাইৰেটটোৰ লগত যুদ্ধ কৰিছিল বা যুঁজ কৰিছিল মানে এইটো বুজাইছে যে যেতিয়া কাষ্টাৰ্ডে পাইৰেটৰ লগত যুঁজ কৰিছিল কাষ্টাৰ্ডক এনেকুৱা লাগিছিল যেন এটা ৰবিন চৰাই এটা পোক খেদিহে গৈছে হাউ মেনি বুলেটছ ডিড দ্য পাইৰেটছ ফায়াৰ পাইৰেটটোৱে বা দস্যুটোৱে কেইটা গুলি কৰিছিল কেইটা বন্দুকৰ গুলি কৰিছিল দ্য পাইৰেট ফায়াৰ 2 বুলেটছ পাইৰেটটোৱে 2টা গুলি কৰিছিল
বা দুটা গুলি ফুটাইছিল হু এট দ্য পাইৰেট দস্যুটোক কোনে খাইছিল কাষ্টাৰ্ড এট দ্য পাইৰেট কাষ্টাৰ্ডে পাইৰেটটোক খাই পেলাইছিল গিভ ৰাইমিং ৱৰ্ডছ অফ দ্য ফলোয়িং হাউচ ৱেগন ইংক টিথ ন'জ এইকেইটা দিয়া আছে তোমালোকে এইকেইটা চাই ল'বা মই নক'লেও হ'ব হাউচ মাউচ ৱেগন ড্ৰেগন ইংক ব্লিংক টিথ আণ্ডাৰনিথ ন'জ ট'জ বিয়াৰ্ছ ষ্টেয়াৰ্ছ ৰেজ কেজ এজ কেজ চাউণ্ড এৰাউণ্ড ৰাইট ব্ৰাইট তাৰপৰা নেক্সট আছে উড গুড ড্ৰেগন ফ্লেগন হিট বিট গাইৰেট পাইৰেট নেক্সট আছে briefly describe the physical features of the dragon অতি চমুকৈ ড্ৰেগনটোৰ যি দৈহিক গঠন বা যিবিলাক বৈশিষ্ট্য আছিল সেইখিনি আলোচনা কৰিব লাগে বা বৰ্ণনা কৰিব লাগে কাষ্টাৰ্ড দ্য ড্ৰেগন লুক টেৰিফাইং কাষ্টাৰ্ড নামৰ ড্ৰেগনটো দেখিবলৈ বৰ ভয়ংকৰ আছিল ইট হেড বিগ শাৰ্প টিথ এণ্ড ক্লজ লাইক ডেগাৰ্ছ আৰু ইয়াৰ বৰ ডাঙৰ চোকা দাঁত আছিল আৰু তাৰ যিবিলাক ভৰিৰ নখ আছিল বা হাতুৰা আছিল সেইবিলাক ডেগাৰৰ নিচিনা আছিল ইটছ মাউথ ৱাজ লাইক এ ফায়াৰ প্লেচ এণ্ড ন'জ ৱাজ লাইক এ চিমনি আৰু ইয়াৰ মুখখন জুহালৰ নিচিনা আছিল আৰু নাকটো এটা চিমনিৰ নিচিনা আছিল ইট হেড স্কেলছ আণ্ডাৰনিথ আৰু ইয়াৰ বুকুৰ অংশত বা পেটৰ অংশত কি আছিল মাছৰ নিচিনা বাকলি আছিল ডিছক্ৰাইব ব্ৰিফলি দ্য পাইৰেট পাইৰেটটোক বৰ্ণনা কৰিব লাগে চমুকৈ বা পাইৰেটৰ বিষয়ে চমুকৈ আলোচনা কৰিব লাগে দ্য পাইৰেট হেড ব্লেক বুচি বিয়াৰ্ড এণ্ড এ উডেন লেগ দস্যুটোৰ কলা দাঢ়ি আছিল আৰু তেওঁ এটা ভৰি কাঠৰ আছিল হি হেল্ড পিষ্টলছ ইন হিজ হেণ্ডছ এণ্ড এ শাৰ্প কাটলেছ ইন হিজ টিথ আৰু তাৰ হাতত বন্দুক আছিল আৰু তাৰ দাঁতেৰে এখন চোকা চুৰি কাটলেছ অৰ্থাৎ যিবিলাক নাবিক হয় নাবিকবিলাকে ব্যৱহাৰ কৰা এখন সৰু খুকুৰি বা চুৰি বুলি কোৱা হয় এখনক কাটলেছ বুলি কোৱা হয় আৰু তাত দাঁতেৰে কামুৰি চেপা মাৰি ধৰি আছিল ইট ৱাজ ক্লিয়াৰ ফ্ৰম হিজ এক্টিভিটিজ ডেট হি মেণ্ট ন' গুড আৰু তেওঁৰ সেই কাৰ্যকলাপৰ পৰা এইটো স্পষ্ট আছিল যে তাৰ মানে তেওঁ কোনো গুণেই ভাল নহয় হাউ ডিড কাষ্টাৰ্ড ফেচ দ্য পাইৰেট কাষ্টাৰ্ডে সেই দস্যুটোৰ কেনেকৈ মুখামুখি হৈছিল কাষ্টাৰ্ড ফেচ দ্য পাইৰেট বল্ডলি কাষ্টাৰ্ডে সেই পাইৰেট বা দস্যুটোক অতি সাহসেৰে মুখামুখি হৈছিল হি জাম্পড আপ স্নৰ্টেড লাইক এন ইঞ্জিন এণ্ড ক্লেছড হিজ টেইলছ লাইক আইৰনছ ইন এ ডানজিয়ন সি জঁপিয়াই উঠিছিল যেনেকৈ এটা ইঞ্জিন ঘৰকৈ শব্দ কৰি উঠি আহে ষ্টাৰ্ট হয় ঠিক তেনেকৈ জঁপিয়াই উঠিছিল আৰু তাৰ যিডাল নেজ সেই নেজেৰে যেন সি মাটিতলৰ কোনো গঁৰালত বা মাটিতলৰ কোনো থকা বন্দীশালত যেনেকৈ লোহাৰত কোবোৱা নিচিনা শব্দ কৰিছিল দেন মেকিং এ ক্লেটাৰিং এণ্ড ক্লেংকিং চাউণ্ড এণ্ড স্কুইমিং হি এটেক দ্য পাইৰেট লাইক এ ৰবিন এট এ ৱাৰ্ম আৰু তাৰ পাছত সি সেই লোহাৰত কোবোৱা শব্দ কৰি অৰ্থাৎ ঝুনুক ঝানাক শব্দ কৰি সি কি কৰিছিল দস্যুটোৰ ফালে অৰ্থাৎ পাইৰেটটোৰ ফালে ৰবিন চৰাই পোক খেদি যোৱাৰ নিচিনাকৈ চুচা মাৰি গৈছিল হি গবল দ্য পাইৰেট ইন দ্য এণ্ড অৱশেষত সি পাইৰেটটোক চুবাই গিলি পেলাইছিল হাউ ডিড কাষ্টাৰ্ড প্ৰুভ ডেট হি ৱাজ এ ব্ৰেভ ড্ৰেগন কাষ্টাৰ্ডে কেনেকৈ প্ৰমাণ কৰিলে যে সি এটা সাহসী ড্ৰেগন বুলি when all the others including Belinda were terrified to see the pirate Custard jumped up snorted clashed his tail and attacked the pirate and gobbled him যেতিয়া সকলোবিলাক বেলিন্দাকে আৰম্ভ কৰি সকলোবিলাক পোহনীয়া যিবিলাক বেলিন্দাৰ প্ৰাণী আছিল বা জন্তু আছিল সকলোবিলাকে পাইৰেটটোক দেখি ভয় কৰিছিল তেতিয়া কাষ্টাৰ্ড জঁপিয়াই উঠিছিল এটা ইঞ্জিনৰ নিচিনাকৈ যেনেকৈ ইঞ্জিন ঘৰঘৰাই ষ্টাৰ্ট হৈ উঠে ঠিক তেনেকৈ জঁপিয়াই উঠিছিল আৰু সি তাৰ নেজেৰে কুবাই ইফালৰ পৰা সিফালে অৰ্থাৎ বেৰত কুবাই সেই দস্যুটোক আক্ৰমণ কৰিছিল আৰু তাক চুবাই খাই পেলাইছিল ইন দিছ ৱে হি প্ৰুভ ডেট হি ৱাজ এ ব্ৰেভ ড্ৰেগন আৰু এই ধৰণে তেওঁ প্ৰমাণ কৰিলে এই ধৰণে কাষ্টাৰ্ডে প্ৰমাণ কৰি দেখুৱালে যে সি এটা সাহসী ড্ৰেগন